নমস্কাৰ বন্ধুসকল, বাসুদেৱ আপোনালোকক স্বাগতম। বন্ধুসকল, মই আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। এই বিষয়টো আচলতে আপোনালোকৰ মাজলৈ অনাৰ প্ৰথম উদ্দেশ্যটো হ'ল যে আপোনালোকক অলপ সাৱধান কৰি দিয়া। কাৰণ আপুনি বাস্তুহস্তি এজন আপোনালোকৰ ঘৰলৈ মাতে, তো আপোনালোকৰ গোটেই প্ৰব্লেমখিনি দেখুৱায়। তো গতিকে আপোনালোকৰ সেই পইচাটো যাতে আপোনালোকৰ অথলে নাযাওক, সেইটো কাৰণে মই এই ভিডিঅ'টো বনোৱা হৈছে। আজি মই এটা বস্তু মই ৰহস্য ফাদিল কৰিবলৈ আহি আছোঁ, এটা এক্সপ'জ কৰিবলৈ গৈ আছোঁ। তো আজি খুব এটা ধুনীয়া ভিডিঅ' হ'ব বন্ধুসকল। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। তো বন্ধুসকল, মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, আপোনালোকে যদি ভাল লাগে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেতিয়াহ'লে বন্ধুসকল, দেৰি নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি মই যিটো ছাবজেক্ট এক্সপ'জ কৰিবলৈ আহিছোঁ, সেই ছাবজেক্টটো হৈছে এটা কমপ্লিট ভুৱা এটা বস্তু। পইচা কমোৱাৰ অৰ্থত তেওঁলোকে এই বস্তুটো বনাইছে, আৰু সেই বস্তুটো হ'ল বন্ধুসকল বাস্তু চক্ৰ। হয় বন্ধুসকল, হয়তো আপোনালোকে শুনিছে ক'ৰবাত বাস্তু চক্ৰ, কিন্তু বাস্তু চক্ৰ বুলি কোনো বৈদিক বাস্তুশাস্ত্ৰত ইয়াৰ উল্লেখ নাই। মই শুনিছোঁ বন্ধুসকল শ্ৰীহৰি সুদৰ্শন চক্ৰ আৰু অশোক চক্ৰৰ বিষয়ে। আপোনালোকে যদি শুনিছে মোক কমেণ্টত জনাব বাস্তু চক্ৰৰ বিষয়ে। বন্ধুসকল, বাস্তু চক্ৰটো এইটো ক'বলৈ গ'লে, এক্সপ্লেইন কৰিবলৈ গ'লে একচুৱেলি এই 8-9 মিনিটৰ ভিডিঅ'ত এইটো যথেষ্ট নহয়। এইটো এটা বহুত পুৰণা এটা বস্তু। বহুত দিনৰ পৰা এছাম মানুহে ক'বলৈ গ'লে এছাম পইচা ঘটিবলৈ ক'বলৈ গ'লে এটা ভুৱা এছাম মানুহে এই বস্তুটো উলিয়ালে। আৰু যিজনে বস্তুটো উলিয়াইছিলে তেওঁ বহুত ক্লেভাৰ, বহুত তেওঁ চিন্তা কৰি পেলাই এই বস্তুটো উলিয়াইছিলে। একচুৱেলি সেইকাৰণে এতিয়া এই বস্তুটো ৰোধ কৰিবলৈ বহুত সমস্যা হৈ পৰিছে। কিন্তু যিসকল ৰিয়েল বাস্তুশাস্ত্ৰী, যিসকলে বাস্তুশাস্ত্ৰ অধ্যয়ন কৰি শিকিছে, বৈদিক বাস্তুশাস্ত্ৰক তেওঁলোকে সন্মান কৰি শিকিছে, যিসকলৰ কাম কাজ আজিলৈকে কোনো মিছা বুলি প্ৰমাণিত হোৱা নাই, যিসকলে প্ৰত্যেকটো বস্তুতে তেওঁলোকে এক্সপেৰিমেণ্ট কৰিছে আৰু ছাকচেছ হৈছে, তো সেই বাস্তুশাস্ত্ৰীসকলে, বিশেষকৈ মোৰ গুৰুজী, তেওঁলোকে এই বস্তুটো সদায় বিৰোধিতা কৰি আহিছে। যিটো বাস্তু চক্ৰ, তেওঁলোকে এই ৰোধ কৰিবলৈ চেষ্টা কৰি আহিছে। কাৰণ এইটো যদি বিয়পি যায়, বিয়পিবলৈ নাই, এইটো অলৰেডি বিয়পি পৰিছে। লাহেকৈ যদি আমাৰ অসমতো ইয়াৰ যদি প্ৰভাৱ পৰি যায়, তো মানুহবিলাকৰ পইচা এনেই যাব। গতিকে এইটো ইমানতে যদি আমি ষ্টপ নকৰোঁ, বহুত এটা ডাঙৰ সমস্যা হৈ পৰিব। কাৰণ জাষ্ট মই কৈছোঁ যে এইটো এটা বাস্তু চক্ৰ, আপোনালোকে এই চক্ৰত নপৰিব। তো বন্ধুসকল, তেওঁলোকে এটা বাস্তু চক্ৰ, মই আপোনালোকক ফটো দেখুৱাই দিম। মই এইটো নাৰাখোঁ মোৰ লগত, কাৰণ মই তেনেকুৱা ধৰণৰ ভুৱা প্ৰচাৰ মই নচলাওঁ। গতিকে মই এইবিলাক নাৰাখোঁ, কিন্তু মই আপোনাক ফটো দেখুৱাই দিছোঁ। এইটো ফটো চাই লওক। এনেকুৱা ধৰণৰ এটা গোল চক্ৰ এটা লৈ থাকে তেওঁলোকে। তাতে গোটেই ডিগ্ৰীবিলাক লিখা থাকে। তেওঁলোকে নিশ্চয় কোনোবা ভিডিঅ' দেখা পাব পাৰে। তো তেনেকুৱা এটা গোল চক্ৰ লৈ থাকে। তেওঁলোকে কি কৰে, সেই চক্ৰটোৰ লগত লৈ আহে। যদি আপুনি তেওঁক মাতে, তেওঁলোকে ভিজিটত আহোঁতে সেই চক্ৰটো লৈ আহিব। চক্ৰটো লৈ আহি কি কৰে, তেওঁলোকে আপোনাৰ মাটিৰ শ্বেপটো যেনেকুৱাই নহওক, লাগিলে ৰেক্টেংগুলাৰ হওক, স্কুৱেৰ হওক, ৰাউণ্ড শ্বেপত থাকক বা সামান্তৰিকভাৱে থাকক, তেওঁলোকে কি কৰে, সেই বাস্তু চক্ৰটো বহাই দিয়ে মাজত। তাৰপিছত বহাই লৈ পেলাই গোটেই ডিগ্ৰীকেইটা নিৰ্ধাৰণ কৰে। সেইটো এটা খুব বস্তুটো সঠিক নিৰ্ধাৰণ নহয়। নিৰ্ধাৰণৰ বিষয়ে আমাৰ যিটো বৈদিক বাস্তুশাস্ত্ৰত কোৱা হৈছে যে আমাৰ গোটেই মাটি টুকুৰা চাৰিওফালে 9 ভাগত বিভক্ত কৰি পেলাই টোটেল 81টা পদ আছে, 81খন আসন আছে। প্ৰত্যেকখন আসনতে এজন এজন দেৱতা বিৰাজমান হৈ আছে। গতিকে প্ৰত্যেক আসনখন, সেই গোটেই পদকেইটা গোটেই 81টা পদ আমি প্লটটো ভাগ কৰোঁতে গোটেই ক্ষেত্ৰফলটো সমান সমান আকাৰত ওলোৱা উচিত, যাতে কোনো এখন এজন দেৱতা অলপ বেছি পালে বা এজন দেৱতা অলপ কম পালে তেনেকুৱা হ'ব নালাগে। কিন্তু তেওঁলোকৰ যিটো বাস্তু চক্ৰ তেওঁলোকে বনাইছে, কিন্তু নামটো লৈ লৈছে বাস্তুৰ, কিন্তু চক্ৰটো বনাইছে নিজে। তো তেওঁলোকে কি কৰে, সেই চক্ৰটোৰ মাজত বহাই লৈ পেলাই গোটেই কনফিউজন কৰি দিব আপোনাক নানান ধৰণৰ ভয় খুৱাব। আপোনাৰ এইটো আমুকত আছে, ৰং জেগাত আছে, আমুকত আছে, তামুকত আছে বুলি কৈ নানান ধৰণৰ কথা কৈ পেলাই আপোনাৰ পৰা পইচা লুটি লৈ যাব তেওঁলোকে। আনকি তেওঁলোকে এটা ড্ৰাফ্টটো বনায়, ড্ৰাফ্ট বনোৱা মই দেখিছোঁ। তেওঁলোকে ৰাউণ্ড চক্ৰটোৰ পৰা ড্ৰাফ্ট বনাই পেলাই বোলে এইটো নৰ্থ ইষ্টত বোলে অলপ ডাউন আছে, চাউথটো ওখ আছে, নৰ্থ ইষ্টটো বোলে অলপ ওখ কৰিবলৈ তাত কিছুমান সমাধান কৰিবলৈ নিজে সাজি পেলাই 20টাতকৈ বেছি সমাধান উলিয়াই লৈছে, ৰিমেডিছ। একচুৱেলি বাস্তুশাস্ত্ৰত তেনেকুৱা ৰিমেডি বুলি কোনো কথাই নাছিলে। আপুনি আপোনাৰ স্থানডোখৰ ভুল হৈছে, কমপ্লিট তাৰ পৰা উঠাই পেলাই অন্য এডোখৰত বনাব লাগে। আজিকালি কিছুমান অৱস্থা চাই বা উঠাব নোৱাৰাৰ ফলত কিছুমান ৰিমেডি লোৱা হৈছে,
কিন্তু তেওঁলোকে অত্যধিক কিছুমান ৰিমেডি উলিয়াই পেলাইছে। এইটো ক্ষেত্ৰত একচুৱেলি ক'বলৈ গ'লে কিছুমান আৰ্কিটেক্ট ইয়াৰ লগত জড়িত হৈ আছে। তো মই তেওঁলোকৰ বিষয়ে ডাইৰেক্ট ক'ব নোখোজোঁ, কিন্তু গোটেই বস্তুটো প্ৰথম এইটো আৰ্কিটেক্টৰ দ্বাৰা এইটো বস্তুটো মানে বনোৱা হৈছে। তাত ড্ৰয়িং আছে, মই ড্ৰয়িংটো নিজে বনাই লৈছোঁ যাতে আপোনালোকে বস্তুটো বুজি পায়। সেই ড্ৰয়িংটোৰ যোগেদি মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম বন্ধুসকল। আহকচোন চাই লওক ভিডিঅ' ড্ৰয়িংটো। মই আপোনালোকক এইখন এটা মানে জাষ্ট মই নিজে বনাই দিছোঁ আপোনালোকৰ সুবিধাৰ্থে। তো এই বস্তুটো চাওক, এইটো হৈ গ'ল, এইটো চাইডে আপোনাৰ নৰ্থ হৈ গ'ল, এইটো চাইডে ইষ্ট হৈ গ'ল, এইটো চাইডে ৱেষ্ট হৈ গ'ল, এইটো চাইডে চাউথ হৈ গ'ল। এতিয়া এইটো এটা ৰেক্টেংগুলাৰ শ্বেপ। তেওঁলোকে যিটো আপোনাৰ এইটো চক্ৰখন যিটো চক্ৰ মাজত ৰাখি পেলাই চেণ্টাৰ যিটো মাজত চক্ৰ ৰাখি পেলাই তেওঁলোকে যিটো বাস্তু চক্ৰৰ দ্বাৰা তেওঁলোকে যিটো মাপ লয়, সেইটো কেৱল মাত্ৰ আপোনাৰ যদি আপোনাৰ প্লটটো যদি মানে ৰাউণ্ড শ্বেপৰ থাকে তেতিয়াহে তাত প্ৰযোজ্য হয়, তেতিয়াহে মানে বস্তুটো তাত এপ্লিকেবল হয়। নাইবা মাটিটো যদি আপোনাৰ পূৰা চবফালে যদি সমান থাকে, মানে আপোনাৰ যদি স্কুৱেৰ শ্বেপত থাকে তেতিয়াও চলি যায়। কিন্তু এনেকুৱা ৰেক্টেংগুলাৰ শ্বেপবিলাক যিবিলাক আয়তাকাৰ প্লটবিলাকৰ কাৰণে এইটো বাস্তু চক্ৰটো সম্পূৰ্ণ ইয়াত প্ৰযোজ্য নহয়। সুবিধাতে মই প্ৰিণ্ট কৰি পেলাই থৈ দিছোঁ। এইখন চাওক, তাৰমানে এই বস্তুটো আদিতে নথকা নহয়, আছিলে, কিন্তু তেওঁলোকে ক'ত এইটো বস্তুটো প্ৰয়োগ কৰিব লাগে সেইটো তেওঁলোকে ভুল কৰিছে। এইটো কেৱল ৰাউণ্ড প্লটৰ কাৰণে এইখন মানে প্ৰযোজ্য হ'ব পাৰে। আপোনাৰ যিটো মানে প্লটটো ৰাউণ্ড থাকে আৰু প্লাছ যদি স্কুৱেৰ থাকে, স্কুৱেৰটো মোটামুটি চলি যায়, কিন্তু এনেকুৱা ৰেক্টেংগুলাৰ হওক বা কোণীয়া শ্বেপত এইটো কেতিয়াও এইখন মানে এনেকুৱা হেৰিটো প্ৰযোজ্য নহয়। তো বন্ধুসকল এতিয়া ভালদৰে পিকচাৰটো চাওক আপোনালোকে। তো ইয়াত কি হৈছে, ধৰি লৈছোঁ ছাপ'জ মই এই প্লটডোখৰ একদম চিধা নৰ্থত পূৰা মানে সোঁমাজত আছে, পূৰা এইটো 360 ডিগ্ৰীত আছে ধৰি ল'লোঁ, আৰু ঠিক সেইফালে চাউথ হৈ গ'ল। তো তেওঁলোকৰ মতে কথাটো কি হ'ব, ভালদৰে চাব দেই কাহিনীটো আপুনি। তেওঁলোকেতো এনেকৈ এখন চক্ৰখন মাজত বহাই দিলে। তো বহাই দিয়াৰ লগে লগে ইয়াৰ পৰা এইডাল দেখিছে, এইটো মই তেওঁলোকৰ মতে এইটো হ'ল 45 ডিগ্ৰী। এইটো মানে এটা গোটেই বৃত্ত হয়, গোটেই ফুল এইটো 360 ডিগ্ৰী এটা চাৰ্কুল হয়, ঠিক আছে। 360 ডিগ্ৰী এটা মানে এইটো জ্যামিতিৰ যিটো ৰাউণ্ড যিটো চাৰ্কুলেদি তেওঁলোকে এটি বৃত্ত বনাই পেলাই বস্তুটো কৰে মানে। তো তেওঁলোকৰ মতে এইটো 45 ডিগ্ৰী, তাৰমানে নৰ্থ ইষ্টটো ইয়াত আহি গ'ল তেওঁলোকৰ মতে, কি আৰু তেওঁলোকৰ মতে নৰ্থ ৱেষ্টটো ইয়াত আহি গ'ল, কিন্তু আকৌ নৰ্থটো ইয়াত আহি গ'ল। তাৰমানে কি, তেতিয়াহ'লে নৰ্থ ইষ্টটো এইকণহে হ'ব। তেওঁলোকৰ মতে এইটো কোনটো কি কোন বুলি ক'ব তেওঁলোকে, তেতিয়াহ'লে তেওঁলোকে এই কৰ্ণাৰটোকো নৰ্থতে ধৰিব। ইয়াৰ পৰা এই এৰিয়াখিনি, গোটেই এৰিয়াখিনি তেওঁলোকৰ মতে কি নৰ্থ হৈ গ'ল। তেতিয়াহ'লে ইয়াৰ নৰ্থ ইষ্টটো ইমান কম হ'ল নেকি? তেওঁলোকৰ মতে নৰ্থ ইষ্টটো কম হৈ গ'ল। তেওঁলোকৰ মতে দেৱতাসকলৰ আসনৰ আছে একো মানে মতলব নাই। কিন্তু আমাৰ যিটো বৈদিক শাস্ত্ৰ মতে আমি যিখিনি অধ্যয়ন কৰিছোঁ, আমাৰ গুৰুদেৱে আমাক যিখিনি শিকাইছে সেইটো হ'ল গোটেই প্লটটোৰ ক্ষেত্ৰফলটো, মানে গোটেই পদবিলাক, মানে পদ কি, এজন দেৱতা মানে কি, বিজ্ঞানৰ ভাষাত ক'ব গ'লে এটা এনাৰ্জিৰ স্ৰোত, মানে এটা এনাৰ্জিৰ জেগা। গতিকে প্ৰত্যেকডোখৰ জেগাই সমান হোৱাটো উচিত। তো ইয়াত সমানেই নহয় মানে বস্তুটো, ইয়াত মানে আয়তাকাৰ মাটিত এইখন ইয়াত প্ৰযোজ্যই নহয়। তেওঁলোকে গোটেই ডিগ্ৰী দেখুৱাই আপোনালোকক গোটেই কনফিউজন কৰি পেলাই মানে তেওঁলোকে ক'ব যে এইটো নৰ্থ ইষ্টটো শ্বৰ্ট আছে, নৰ্থটো দীঘলত আছে, গতিকে এইটো নৰ্থ ইষ্টটো মেকআপ কৰিবৰ কাৰণে কিছুমান ড্ৰাফ্ট বনায় তেওঁলোকে, এইটো সমান মানে নৰ্থৰ লগত সমান কৰিবৰ কাৰণে বাস্তু ৰিমেডি কৰিব লাগিব। নানান ধৰণৰ আপোনালোকক বাস্তু ৰিমেডি বস্তু দি পেলাই পইচা লুটি পেলাই গুচি যাব। তো আজি ভিডিঅ'টো বনোৱাটো উদ্দেশ্য মোৰ এইটোৱে, যাতে আপোনালোকে সজাগ হওক, মানে উচ্চ যিজন যোগ্য বাস্তুশাস্ত্ৰীকহে কেৱল আপোনালোকে মাতিব। মই এইটো ক'ব খোজা নাই যে মই সকলোতকৈ যোগ্য, কিন্তু আপোনালোকে যদি এনেকুৱা কোনোবাই যদি আপোনাক যদি ধৰি লওক আপোনাক যদি এনেকুৱা ধৰণৰ যদি চক্ৰ দেখুৱায়, এনেকুৱা যদি বাস্তু চক্ৰ দেখুৱায়, তেতিয়াহ'লে আপোনালোকে এটাই কাম কৰিব, ইউ টাৰ্ণ ল'ব আৰু একদম পিছলৈ মানে নোচোৱাকৈ দৌৰিব আৰু। গতিকে এনেকুৱা যদি চাৰ্ট কোনোবাই লৈ আহে আপুনি গম পাই যাব যে তেওঁ সেইটো চামৰে তেওঁ মানুহ হয়। আৰু যিজনে এইটো প্ৰথম উলিয়াইছিলে বহুত ক্লেভাৰ হয় তেওঁ একচুৱেলি, মানে কি ধৰণে পইচাখিনি মানে মানুহৰ পৰা ইনকাম কৰিব পাৰি এটা খুব ধুনীয়াকৈ এইটো মানে দিমাগ লগাই পেলাই কামটো কৰিছিলে। অকল আপুনি নিজে বস্তুটো লজিকেলি চাওক, এই চক্ৰখন ডাঙৰ হওক বা সৰু হওক এইটো কথা নাই। আমাৰ মতে এইটো হৈ গ'ল নৰ্থ ইষ্ট হয়, আমাৰ হিচাপ মতে এইটো এই কৰ্ণাৰটো হ'ল নৰ্থ ইষ্ট, কিন্তু তেওঁলোকৰ মতে এইটোহে হ'ল নৰ্থ ইষ্ট।
তেতিয়াহ'লে নৰ্থ ইষ্টটো কিমান সৰু হৈ গ'ল জেগাখিনি তেওঁলোকৰ মতে। সেইটো মানে কাৰেক্ট এইটো নহয়, প্ৰচেছটোৱে হোৱা নাই তেওঁলোকৰ। মই এনেই এইটো চিম্পুলকৈ এটা হেৰি দি থৈছোঁ, এইটো কিউব শ্বেপত। কিউব শ্বেপৰ কাৰণে, স্কুৱেৰ শ্বেপৰ কাৰণে মোটামুটি হৈ যায়, চক্ৰখন বনাব পাৰি। কিন্তু এনেকুৱা নহয় যে প্ৰত্যেকৰে মাটি যে স্কুৱেৰ শ্বেপেই ওলাব। 90% মানুহৰ আপুনি মাটি আপুনি প্লট যদি চাই 90% মানুহে আপোনাৰ ৰেক্টেংগুলাৰে পাব। আপুনি কেতিয়াও খুব কমহে পায়, জাষ্ট 10% মানুহে আপুনি মানে কি স্কুৱেৰ আপুনি প্লট পাব পাৰে, জাষ্ট 10% মানুহৰ। কিছুমান মানুহৰ মাটি এইফালে কোনোবাফালে কুণীয়া থাকিব, কোনোবাফালে বহুৱা থাকিব। গতিকে এইখন ইয়াত প্ৰযোজ্যই নহয় বাস্তু চক্ৰখন। গতিকে বাস্তু চক্ৰই কি কৰে, আপোনাক পূৰা চক্ৰত পেলাই দিয়ে। মানে নামটোৱে যাৰ বাস্তু চক্ৰ, কিন্তু বাস্তুটো নামটো ইয়াত একচুৱেলি লগ হ'বই নালাগিছিলে। চক্ৰ মানে কি, মানুহক ভ্ৰমিত কৰা এটা চক্ৰ মানে ক'বলৈ গ'লে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ চক্ৰ দেখিলে সদায় দূৰত্ব বনাই ৰাখিব। গতিকে সেইটো মই আপোনালোকক যাতে কৈ দিছোঁ, কথাটো আপোনালোকে বুজি পাওক, জনসাধাৰণেও যাতে ইয়াতে মানে সজাগ হওক, সেইটো কাৰণেহে বনাইছোঁ ভিডিঅ'টো। মই এইটো ক'ব খোজা নাই যে মই গোটেইখিনি জানো, মই উস্তাদি, সেইটো মই আপোনালোকক ক'ব খোজা নাই। খালি মই যিখিনি মোৰ জ্ঞান আছে মোৰ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কাৰণ এটা কথা জানো যে জ্ঞান মানে যদি আমি ভগাওঁ বাঢ়ে। মই যদি মোৰ নিজৰ জ্ঞানখিনি যদি মই লগত মৰি পেলাই লৈ যাওঁ, কোনো লাভ নাই। গতিকে মই যিমানখিনি জানো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ কথাখিনি। ৰেক্টেংগুলাৰ প্লটটো দেখুৱাম। আচলতে একচুৱেলি কি ধৰণে মানে এইটো বস্তুটো মাপটো ল'ব লাগে। তো বন্ধুসকল চাওক, এইটো ৰেক্টেংগুলাৰ শ্বেপ হয়। ৰেক্টেংগুলাৰ শ্বেপত কি হয়, আপুনি সম্পূৰ্ণ মাটিডোখৰ 9 ভাগত গোটেই চাৰিওফালে, এইফালে গোটেই চাৰিওফালে আপুনি 9 ভাগত বিভক্ত কৰিব লাগে। বিভক্ত কৰি পেলাই 9 গুণ টোটেল 81টা পদ হ'ব। গতিকে গোটেই আমাৰ এই ক্ষেত্ৰফলখনত 81জন দেৱতা ইয়াত বহি থাকে। কাৰণ বাস্তু পুৰুষে মূৰটো সদায় ঈশান কোণৰ ফালে কৰি থাকে। গতিকে তেওঁ এই গোটেইখিনি জেগাত মানে দেৱতা বহি থাকে গোটেই প্লটটোত। এই যিটো মই আগত দেখুৱালোঁ বাস্তু চক্ৰৰ প্লটটোত, তাত কোনো ধৰণৰ তেনেকুৱা তেওঁলোকে তাত গুৰুত্বই প্ৰদান নকৰে। প্ৰত্যেকজন দেৱতাৰ মানে এগেইনষ্টত, প্ৰত্যেকখন আসনৰ এগেইনষ্টত তাত পজিটিভ বা নিগেটিভ এনাৰ্জি লুকাই থাকে। গতিকে আমি গোটেই ক্ষেত্ৰফলখিনি সমান হোৱা উচিত। চাওক, মই চিম্পুল এটা মানে এই নৰ্থ ইষ্ট মানে যিটো এৰিয়াখিনি, এই প্লটটোৰ যিটো নৰ্থ ইষ্ট এৰিয়া হয়, এই গোটেইখিনি নৰ্থ ইষ্ট এৰিয়াৰ ভিতৰত পৰিব। ইয়াত 3 গুণ 9 এটা আপোনাৰ ফৰ্মুলা আছে, সেই ফৰ্মুলাটোৰ দ্বাৰা এই বস্তুটো বনোৱা যায়। তো ইয়াত চাওক, মোৰ ক্ষেত্ৰফলবিলাক কমপ্লিট সমান, গোটেই ঘৰবিলাক সমান। তো এইখিনি তাৰপিছত ইয়াৰ পৰা এইখিনি গোটেইখিনি নৰ্থ ইষ্ট এৰিয়া পৰে এইখিনি। তাৰপিছত এইখিনি ইয়াৰ পৰা আকৌ ইয়াৰ পৰা যদি মই 8 টানো, ইয়াৰ পৰা এইখিনি ইষ্টত আহিব। ঠিক তেনেকৈ নৰ্থৰখিনি এনেকৈ হ'ব। আয়তাকাৰ হ'লে মানে ঘৰবিলাকো এনেকৈ ৰেক্টেংগুলাৰ হৈ যাব, মানে আয়তাকাৰ হৈ যাব ধৰণৰ। মানে বস্তুটো আমাৰ উদ্দেশ্যটো কি, প্ৰত্যেকজন দেৱতাকে আমি সমান আসন দিয়া উচিত। সেইটোহে একচুৱেলি কাৰেক্ট প্ৰচেছ। ইয়াত যদি মই এই বাস্তু চক্ৰখন লগাওঁ, এইখন লগালে ইয়াৰ সঠিক নিৰ্ধাৰণটো কেতিয়াও নাহে। গতিকে আপুনি বাস্তু চক্ৰ যদি ক'ৰবাত দেখা পায়, মই আগত যিধৰণে ক'লোঁ, আপুনি বাস্তু চক্ৰ দেখিলে সদায় সাৱধান হৈ থাকিব। আৰু এনেকুৱা নহয় যে বাস্তু চক্ৰটো আগতে নাছিলে, লিখিত আছে, নথকা নহয়। কিন্তু মানে আগৰ কি হ'ল, একদম ৰাজা মহাৰাজাৰ দিনৰ কিছুমান টাউনবিলাক আপোনাৰ ৰাউণ্ড শ্বেপত আছিলে। এইবিলাক মানে ৰাজাৰ দিনত, আগৰ যিটো ৰজা মহাৰাজাৰ দিনত মানে কি হ'ল, মানে সৰু সুৰা নগৰবিলাকৰ দোকানবিলাক এনেকুৱা ৰাউণ্ড শ্বেপত আছিলে, ৰাউণ্ড বা এনেকৈ অভেল শ্বেপত আছিলে। তাৰমানে এইফালে ৰাস্তা থাকিব, এইফালে ৰাস্তা থাকিব, এইফালেও ৰাস্তা আছে। তো মাজতে এইটো এটা পাৰ্টিশ্যন থাকে। তো মানে দোকানবিলাক গৌমুখী টাইপত আছিলে, মানে গৌমুখী যিটো কোৱা হয়। মানে ছাপ'জ দোকান এখন এনেকৈ এখন থাকিব, এইটো পাৰ্টটা থাকিব, এইফালে এখন দোকান থাকিলে, এইফালে এখন দোকান থাকিলে, এইফালে এখন থাকিলে। তেতিয়া মানে কি হয়, পাব্লিকৰ কাৰণে মানে তাত শ্বপিং কৰিবলৈ ভাল হয়, বজাৰ কৰিবলৈ ভাল হয় যদি এনেকৈ ৰাউণ্ড শ্বেপত থাকে। গোটেইখিনি বস্তু মানে একেলগে পাই যায়। এজন গ্ৰাহকে এনেকৈ ঘূৰিলেই, ৰোটেশ্যন কৰিলেই গোটেই বস্তুখিনি মানে একে জেগাতে বস্তুটো পাই যায়। তেতিয়া তেনেকুৱা ধৰণৰ কিছুমান পুৰণা ৰাউণ্ড শ্বেপৰ বা অভেল শ্বেপৰ বা কিউব শ্বেপৰ প্লটৰ কাৰণেহে সেই বাস্তু চক্ৰটো ব্যৱহাৰ কৰিছিলে আগৰ ঋষিমুনিসকলে। গতিকে কিন্তু এতিয়া বস্তুটো কি হৈছে, কিছুমান মানে চালাক ব্যক্তিয়ে, মানে খুব টেঙৰ ব্যক্তিয়ে মানে এইটো এতিয়া সকলোতে এইটো মানে ব্যৱহাৰ কৰিবলৈ লৈছে। মানে কথাটো এনেকুৱা হৈছে, মানে য'ত যিটো বস্তু হ'ব নালাগে সেইটো কৰিছে তেওঁলোকে। কথাটো ক'বলৈ গ'লে এনেকুৱা হৈছে, হৰিণাক মহৰ শিং লগাই দিছে আৰু মহক হৰিণাৰ শিং লগাই দিয়া হৈছে। গতিকে বন্ধুসকল আজিলৈ ইমানেই আছিলে। আকৌ পুনৰ এটি ভিডিঅ' লগ পাম। ধন্যবাদ।